যি ধৰণে মই তাতে চাই কৈ আছো মই তাতে চাই কৈ আছো অকল আপুনি সুশান্তক চাই থাকিলে হ'ব সুশান্ত আৰু আপোনাৰ কিয় কাজিয়া ভাই একেলগে থাকক না মই যোৱাকালি এটা টিভিত কৈছো মই টিভিত কৈছো যে আমি কেনেকে কাম কৰো এজনে এটা পাৰ্টিয়ে দুজন মুখ্যমন্ত্ৰীৰ সন্তানক নেতা কৰিছে আমি কাক নেতা কৰিছো ময়ূৰ বুঢ়াগোহাঁই সুশান্ত বৰগোহাঁই চক্ৰ গগৈ তৰংগ গগৈ আমি মাটিৰ পৰা মানুহ উঠাইছো তাত আপুনিও পৰে এই হৈছে পাৰ্থক্য কোনোবাই মোক কয় যে শ্ৰেষ্ঠজন কোন যোনে সোণৰ চামুচেদি জন্মগ্ৰহণ কৰা নাই সংগ্ৰাম কৰি নিজৰ ৰাস্তা নিৰ্মাণ কৰিছে আৰু সেই কাৰণে লাচিতৰ জীৱনে আমাক প্ৰেৰণা দিয়ে সাধাৰণ পৰিয়ালৰ পৰা বৰফুকনৰ মৰ্যাদা মই ভাবো যে এই বিধানসভাই যি ধৰণে অসমৰ ইতিহাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আমি তাৰ ওচৰে পাজৰে যাব নোৱাৰো গোপীনাথ বৰদলৈৰ ওচৰে পাজৰে যোৱাৰ আমাৰ শক্তি নাই কিন্তু তেওঁৰ পদাংক অনুসৰণ কৰি আমি জাতিটোক প্ৰবঞ্চনা নকৰাকৈ জাতিটোক আমি বিত্ৰে নকৰাকৈ জাতিটোৰ কাৰণে সংগ্ৰাম কৰা আমি এখন বিধানসভা হিচাপে অসমৰ ইতিহাসত আমি নিশ্চিতভাৱে উজ্জ্বলি থাকিম তাক মই আজি দৃঢ়তাৰে সৈতে ক'ব পাৰো